হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আজি লোটাছ টেম্পল চাওঁগৈ। লোটাছ টেম্পলক বাহাই টেম্পল বা কমল মন্দিৰ বুলিও জনা যায়। বাহাই সম্প্ৰদায়ৰ লোকসকলে ইয়াক বনোৱাৰ কাৰণে ইয়াৰ নাম বাহাই টেম্পল আৰু কমল আকৃতিৰ হোৱাৰ কাৰণে কমল মন্দিৰ বুলিও জনা যায়। আমি সকলোৱে লোটাছ টেম্পলৰ কথা জানো নহয়নে? দেশ বিদেশ বিখ্যাত এই লোটাছ টেম্পল। এই টেম্পল দিল্লীৰ নেহেৰু প্লেচ নামৰ ঠাইখনত অৱস্থিত। যদি আপুনি লোটাছ টেম্পল চাব আহিম বুলি ভাবি আছে, তেন্তে দিল্লীৰ যিকোনো ঠাইৰ পৰা মেট্ৰ'ত আহিব পাৰে। কালাকাজি মন্দিৰ হৈছে ইয়াৰ একেবাৰে কাষৰ মেট্ৰ' ষ্টেচন। ইয়াৰ পৰা আপুনি ইচ্ছা কৰিলে খোজকাঢ়িব পাৰে, খোজকাঢ়িও আহিব পাৰে, নহ'লে গাড়ীও এভেইলেবল আছে। আৰু যদি আপুনি হোটেলত থাকি ইয়াত দৰ্শন কৰিম বুলি ভাবিছে, তেন্তে ইয়াৰ আশে পাশে হোটেলো এভেইলেবল আছে। লোটাছ টেম্পল দৰ্শনৰ বাবে কোনো ধৰণৰ টিকেটৰ প্ৰয়োজন নহয়, একেবাৰে ফ্ৰী হয়। সপ্তাহৰ 6টা দিন লোটাছ টেম্পল খোলা থাকে, মাত্ৰ সোমবাৰে বন্ধ হৈ থাকে। আপোনালোকে কেতিয়াও সোমবাৰে অহাৰ প্লেনিং নকৰিব, সোমবাৰে সম্পূৰ্ণ বন্ধ হৈ থাকে। আৰু ৰাতিপুৱা 11টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে লোটাছ টেম্পল খোলা থাকে। এয়া জাষ্ট আমি গেটৰ পৰা সোমাইছোঁ। আৰু ইয়াত আহিবৰ কাৰণে আপোনাৰ বেগ চেকিং কৰা হয়, চিকিউৰিটি বহুত কাঢ়া হয়। ইয়াতে মোবাইলো আপোনাক চাইলেণ্ট কৰি থ'বৰ কাৰণে কোৱা হয়। আৰু কোনো ধৰণৰ খোৱা বস্তু আনিব নিদিয়ে ইয়াত, খালি আপুনি পানী বটল লৈ আহিব পাৰে, বাকী কোনো ধৰণৰ খোৱা বস্তু ইয়াত আনিব নিদিয়ে। ইয়াত দেখিছেনে, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান শান্তিপূৰ্ণ হয় নহয়। লোটাছ টেম্পলটো বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰি আছে। ইয়াৰ চাৰিওফালে ইমান ধুনীয়াকৈ গাৰ্ডেন বনাই থোৱা হৈছে, ইমান ধুনীয়া পৰিপাটি, কিমান ধৰণৰ যে ফুল, বিভিন্ন ৰঙৰ ফুল, আৰু বহুত ধুনীয়াকৈ চাফ চিকুণ কৰি থোৱা হৈছে। আপোনালোকে দেখিছেনে, ইমান গছ গছনি আছে, ইমান ফুল আছে, আৰু এনি টাইম ইয়াত যত্ন কৰি থকা হয়। বহুত ডাঙৰ এৰিয়া হয়, দেখিছেনে? এইটো দূৰৰ পৰা দেখিছোঁ আমি লোটাছ টেম্পলটো। এতিয়া আমি ইয়াৰ একেবাৰে কাষৰ পৰা চাওঁ। দেখিছেনে মানুহৰ কিমান ভিৰ আছে। খালি আপোনালোকে চেষ্টা কৰিব যে অকণমান ঠাণ্ডা দিনত আহিবৰ কাৰণে। আমি যাওঁতে বহুত গৰম আছিলে, তো বহুত কষ্ট হয়। আৰু সন্ধিয়া ভাগত আহিলে বেছি ভাল লাগিব। দেখিছেনে বিভিন্ন ধৰণৰ ফুল। মই যে চাই আছিলোঁ, ইমান ধুনীয়া পৰিৱেশ, খালি ফুল ফুল ফুল, ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে নহয়। চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া, পৰিৱেশটোৰ কাৰণে লোটাছ টেম্পলত গৈ আৰু বেছি ভাল লাগিছে। এয়া দেখিছেনে ছাইডত, এইটো ইনফৰমেশ্যন চেণ্টাৰ। আপুনি যদি কিবা ইয়াৰ বিষয়ে বেছি বিশেষকৈ জানিব বিচাৰে, এই চেণ্টাৰত গৈ আপুনি সুধি ল'ব পাৰে জানিব লগা থাকিলে। এয়া দেখিছেনে ইনফৰমেশ্যন চেণ্টাৰ। বহুত গৰম আছিল যদিও মানুহ কিন্তু বহুত আছিল দেই। এয়া দেখিছেনে ফুলবোৰ, মই যে বেছিকৈ ফুলবোৰে চাই আছিলোঁ। ইমান ধুনীয়াকৈ সজাই থৈ দিছিলে, আৰু ইমান এটা ডাঙৰ এৰিয়া কভাৰ কৰি আছে মানে লোটাছ টেম্পল। ইমান ডাঙৰ গাৰ্ডেন, ইমান ধুনীয়া ধুনীয়া গছ, ইমান ধুনীয়াকৈ ৰাখিছে, মানে কি ক'ম আৰু তাত সোমাই মানে পজিটিভ ভাইব এটা আহি গৈছিলে। ইমান শান্তিপূৰ্ণ ঠাই, ইমান মনোমোহা দৃশ্য, মানে চালেই চাই থাকিম যেন লাগে, তাতেই থাকিম যেন লাগেচোন, সকলো পাহৰি যাম, ইমান ভাল লাগিছিলে মানে। আৰু ইমান ধুনীয়া বতাহ চলি আছিলে নহয়, বহুত ভাল লাগিছিলে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ থৈ দিছে। বহুত মানুহ আহিছিলে। এয়া আমি গৈ আছোঁ একদম কাষৰ পৰা চাবৰ কাৰণে। এই দেখিছেনে গছবোৰ ইমান ধুনীয়াকৈ ৰুইছে, গোটেই গাৰ্ডেনখনেই মানে
চাই শেষ কৰিব নোৱাৰি, ইমান ধুনীয়াকৈ থৈ দিছে। লোটাছ টেম্পল 1986 স্থাপন কৰা হৈছিলে আৰু 1987 খোলা দিছিলে দৰ্শনৰ বাবে। এয়া দেখিছেনে ইমান কিউট লাগিছে। আৰু এইডাল কিবা বগৰী নিচিনা কিবা লাগি আছিলে গছডালত, চিনিব পৰা নাই বাৰু কি হয়। ৰঙা ৰঙা কিবা ফলে হয় নে ফুলে হয়। এয়া দেখিছেনে আমি একেবাৰে কাষত আহি পালোঁ। দেখিছেনে কিমান দূৰলৈকে আছে গাৰ্ডেনখন, চাৰিওফালে খালি ফুল ফুল ফুল। আৰু ইয়াত এটা ভাল ব্যৱস্থা কৰি থৈছে, ইয়াত জোতা চেণ্ডেল থ'বৰ কাৰণে এনেধৰণৰ বেগ ৰখা হৈছে। ইয়াত আপোনাৰ জোতা চেণ্ডেলসমূহ ভৰাই পেলাই ইয়াতে এটা ঘৰ আছে, তাত আপুনি থৈ দিব পাৰে আৰু তাৰ পৰা এটা কুপন দিব। আহোঁতে আপুনি সেই কুপনটো দেখুৱাই আপোনাৰ জোতা চেণ্ডেলখিনি লৈ। আৰু উঠি যোৱা ভিডিঅ'খিনি মোৰ হেৰাই থাকিলে, বিচাৰিয়ে নাপালোঁ। এয়া দেখিছেনে এনেকৈ ফটো কেইখনমান আছিলে, এনেকৈ উঠি যোৱা, এনেকৈ চিৰি আছে, উঠি যাব পাৰে, উঠি যোৱা। আৰু ইয়াৰে বাওঁফালৰ ৰাস্তাৰে এনেকৈ আমাক যাব দিছিলে। বহুত মানুহ আছিলে এদিনাখনে, সেইকাৰণে এনেকৈ দিছিলে, নহ'লে আপুনি ডাইৰেক্ট যাব পাৰে বাওঁফালেদি। এয়া আমি সোমাই আহিছোঁ। ইয়াত দেখিছেনে চাৰিওফালে ইয়াত 9টা কুণ্ড আছে। গোটেই টেম্পলটো চাৰিওফালে 9টা এনেকৈ কুণ্ড বনাই থোৱা আছে। ইয়াত পইচাও পেলাই থোৱা আছিলে, প্ৰে কৰিছিলে চাগে পইচা থৈ। দেখি পেলাই আমাৰ ল'ৰাটোকো লগা হ'ল দিবৰ কাৰণে, সিও দিলে এটা। লোটাছ টেম্পল এটা উপাসনা কেন্দ্ৰ হয়। শান্তিৰ কাৰণে, শান্তি লাভৰ কাৰণে ইয়াত অহা সকলো ধৰ্মৰ মানুহ আহিব পাৰে। ইমান ধুনীয়া বতাহ লাগি আছে নে নহয়, ইমান শান্তিপূৰ্ণ ঠাই হয়। এয়া দেখিছেনে ইও পইচা এটা পেলাই দিলে। প্ৰাৰ্থনা কৰিব দিছিলোঁ তাত। দেখিছেনে আমি এতিয়া লাইন পাতিব লাগিব, ইমান দীঘল শাৰী হৈ আছে, বহুত মানুহ আছিলে। ইয়াত যাবৰ কাৰণে বহুত মানুহ হৈছিলে কাৰণে হয়তো মানে হিচাপ কৰি মানুহ পঠাইছিলে, 30টাকৈ মানুহ পঠাইছিলে। সেইখিনি চোৱাই ওলাই অহাৰ পিছত আৰু এনেকৈ হিচাপ কৰি পঠাইছিলে। এতিয়া বন্ধ কৰি থৈছে ৰাস্তাটো আৰু যাব দিব। বহুত মানুহ আছিলে দেখিছেনে। এয়া আমাক যাবৰ কাৰণে খুলি দিলে। এয়া গৈ আছোঁ। ইমান ৰ'দ আছিলে নহয় এদিনাখনে, ভৰি থ'বই পৰা নাছিল। খালী ভৰিৰে খোজে কাঢ়িব নোৱাৰি, সেইকাৰণে এই কাৰ্পেটবিলাক পাৰি থোৱা হৈছে অহা যোৱা কৰিবৰ কাৰণে। আচৰিত ধৰণে আকৌ ইমান আৰাম লাগিছে নহয় এইখনত খোজকাঢ়ি। ইয়াৰ বাহিৰততো ভৰি থ'বই নোৱাৰি, আৰু ইয়াতে একো গমেই পোৱা নাই। এয়া দেখিছেনে আমি লাইন পাতি পাতি গৈ থাকোঁতে এয়া মোবাইল নিব বন্ধ কৰি দিলে। এইজনে বন্ধ কৰি দিলে। ইমান ৰিকুৱেষ্ট কৰিলোঁ অকণমান ভিডিঅ' বনাওঁ বুলি পেলাই, নাই নুশুনে, একদমেই মানা কৰি দিলে। আৰু তাত গ'লোঁ, তাত প্ৰথমতে আপোনাক হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে ক'ব ইয়াক কেতিয়া স্থাপন কৰা হৈছিলে, ইয়াৰ বিশেষত্ব, কি কাৰণে স্থাপন কৰা হৈছিলে, কোনে স্থাপন কৰা হৈছিলে। আৰু ইয়াত মোবাইল একদম অফ কৰিয়ে যাব দিয়ে, ছুইচ অফ কৰি যাব লাগিব। আৰু একেবাৰে চাইলেণ্ট, বিনা মানে এনি টাইম চুপ 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 ইংগিত দি আছিলে তাত থকা ভলেণ্টিয়াৰ কেইগৰাকীয়ে।
বাহিৰৰ পৰা যিমান ধুনীয়া ভিতৰৰ পৰা আৰু বেছি ধুনীয়া আছিলে, কিন্তু মই ভিডিঅ' কেমেৰা একো কৰিব নোৱাৰিলোঁ, মানা কৰি দিলে একেবাৰে। আৰু এয়া আমি বাহিৰত আহি অকণমান বাহিৰৰ পৰা চাইছোঁ, ইমান ভাল লাগিছে। চাৰিওফালে দেখিছেনে কুণ্ডত বনাই থোৱা আছে, ইয়াত ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। এয়া আমি নামি আহিলোঁ ইয়াৰ পৰা, এয়া দেখিছেনে উঠি যোৱা জেগাটো মই দেখাব পৰা নাছিলোঁ, উঠি যাওঁতে এইকাৰণে বাহিৰত ওলাই আহি দেখাই দিছোঁ। এয়া আমি ইয়াতে সোমাম জোতা চেণ্ডেল ল'বৰ কাৰণে, এৰি যাবই ইচ্ছা যোৱা নাছিলে, চাই থাকোঁৱে লাগি থাকিছিলে, ইমান ধুনীয়া লাগিছিলে ন। এয়া বাহিৰৰ পৰা দেখাই দিছোঁ এবাৰ। এয়া আমি ইয়াত কোনো ধৰণৰ কেমেৰামেন নাছিলে, সেইকাৰণে আমি মানুহ বিচাৰি ল'লোঁ আৰু ফটো উঠোৱা, আমাকো উঠালে, আমিও উঠাই দিলোঁ। উপায় নাই আৰু কি কৰিম। ইয়াত দেখিছেনে কিমান মানুহৰ ভিৰ লাগি আছে। এয়া আমি ওলালোঁ আৰু এয়া ইমান ধুনীয়া গাৰ্ডেন বনাই থোৱা আছে। ইয়াতে সোমোৱাৰ ৰাস্তা বেলেগ আৰু ওলোৱা ৰাস্তা বেলেগ আছে, ওলাই যাব পাৰি এইটো ৰাস্তাৰে। আৰু ইয়াত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়, ৱাছৰুম টয়লেটৰ ব্যৱস্থা কৰি থোৱা হৈছে, পানীৰো ব্যৱস্থা আছে ইয়াত। এয়া আমাৰ ল'ৰাটো দেখিছে, য'ত পায় ত'তেই উঠি খালি বান্দৰৰ দৰে জঁপিয়াই ফুৰে, এইটো চুব লাগে সেইটো চুব লাগে। ইয়াত দেখিছেনে ইমান ডাঙৰ এৰিয়া এটা ৱাছৰুমৰ কাৰণে ৰখা হৈছে। ইমানবিলাক গছ গছনিৰে ভৰা আছিলে নহয়, পৰিৱেশটো ইমান ভাল লাগিছিলে, ঠাণ্ডা ঠাণ্ডা বতাহও চলি আছিলে। এয়া পানী টিপ লগাই থোৱা হৈছে। ইয়াত কোনো ধৰণৰ আপুনি লেতেৰা নেদেখে, ইমান ধুনীয়াকৈ চাফা কৰি থোৱা হৈছে নহয়, বহুত ভালকৈ মেইনটেইন কৰি ৰাখিছে সকলোবোৰ বস্তু। এয়া আমি ওলাই আহি আছোঁ, দেখিছেনে বিভিন্ন ধৰণৰ ফুল, আৰু এইডাল ডাঙৰ গছ, ইয়াত তলত জিৰণিও লৈ আছিলে মানুহ কিছুমানে। ইমান ধুনীয়া ধুনীয়া গছ ফুলেৰে ভৰি আছিলে নহয়, বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰি আছিলে। এয়া আমি ওলাই গৈ আছোঁ, এয়া আকৌ এবাৰ এয়া আমি ওলাই আহিলোঁ। আকৌ এবাৰ চালোঁ শেষবাৰৰ বাবে, নাজানো আৰু কেতিয়া আহিব পাওঁ। এয়া দেখিছেনে ফৰেনাৰ আকৌ আহি আছে, বহুত বিদেশৰ মানুহ দেখা পালোঁ ইয়াত। বহুত ৰ'দ দিছিলে, সেইকাৰণে মানুহে কাপোৰ ছাতি যোনে যি পায় সেই লৈছে আৰু। এয়া আমি ওলাই যাম এতিয়া কেতিয়া। ইয়াত আপোনালোকে গাড়ী পাই যাব মেট্ৰ' ষ্টেচন বা বেলেগ জেগাত যাবৰ কাৰণে। আমি এতিয়া কিবা খোৱা লোৱাৰ মাথা মাৰি আছোঁ, বিচাৰি আছোঁ। এয়া দেখিছেনে লেডিছৰ অটো এখন দেখিলোঁ, বহুত ভাল লাগিলে দেখি। এয়া আমি নাৰিয়েল পানী খালোঁ। ইয়াত সকলো ধৰণৰ দোকান পাব আপোনালোকে, ষ্টেচনাৰী টয় দোকান।
ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পালে জনাব কমেণ্টত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত আহি যায়। এয়া কেইখনৰ ফটো এড কৰি দিলোঁ আৰু শেষত চলা বতৰাই খালোঁ। বেলেগ একো খোৱা বস্তু নাপায় ইয়াত আৰু বহি খোৱাৰ ব্যৱস্থাটো নাথাকে, সেইকাৰণে বৰ বেয়া পাওঁ। চব থিয় হৈ খাব লাগিব। এখনেই পালোঁ, তাত মাত্ৰ চলে বতৰে পালোঁ। টেষ্টি আছিলে কিন্তু। থেংকছ ফৰ ৱাচিং, বাই।